नए साल के पहले दिन तिनसुकिया में नृशंस हत्या। आक्रोशित लोगों ने किया सड़क जाम। नए साल के पहले ही दिन असम के तिनसुकिया जिले से एक दिल दहला देने वाली वारदात सामने आई है। तिनसुकिया के लेसेंगा गांव में हुई इस नृशंस हत्या के विरोध में स्थानीय लोगों का गुस्सा फूट पड़ा। लेसेंगा गांव निवासी रत्नेश्वर बड़ा उर्फ लक्ष्मण पर 12 नंबर लाइन के रहने वाले बिसु मालाहा ने धारदार हथियार से हमला किया। हमले में गंभीर रूप से घायल रत्नेश्वर बड़ा को पहले तिनसुकिया सिविल अस्पताल ले जाया गया, जहां से डॉक्टरों ने उनकी नाजुक हालत को देखते हुए डिब्रूगढ़ स्थित असम मेडिकल कॉलेज अस्पताल रेफर किया। लेकिन इलाज के दौरान बीती रात असम मेडिकल कॉलेज अस्पताल में रत्नेश्वर बड़ा की मौत हो गई। मौत की खबर फैलते ही इलाके में तनाव और आक्रोश का माहौल बन गया। कल रात मृतक रत्नेश्वर बड़ा का शव लेकर सैकड़ों की संख्या में पुरुष और महिलाएं सड़कों पर उतर आए और तिनसुकिया माकुम मुख्य मार्ग को जाम कर दिया। प्रदर्शनकारियों ने आरोपी को जल्द से जल्द गिरफ्तार करने और मृतक के परिवार को उचित मुआवजा देने की जोरदार मांग की। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। এনেকুৱাকে যদি আমাৰ ল'ৰা এটা একেবাৰে যদি খতমকে যদি মাৰি পেলায় তেতিয়াহ'লেতো আৰু এনেকুৱাকে হৈ যাব। সেইকাৰণে আমাক এতিয়া প্ৰতিশ্ৰুতি দিব লাগিব, আমাক ক্ষতিপূৰণ লাগিব, ন্যায় লাগিব আমাক। এনেকে মানুহ এটা মাৰি পেলালে এতিয়া মাইকীজনীয়ে কেনেকে খাব? এতিয়া একেবাৰে দুখীয়া ঘৰ মানুহ, মাটি বাৰী নাই, সেইটোৱে কৈছো। আটাইতকৈ দুৰ্ভাগ্যবশত কথা, আচলতে অসমীয়া জাতিৰ ভূমিপুত্ৰ, খিলঞ্জীয়া ভূমিপুত্ৰ এগৰাকী সন্তান, মৰাণ জনগোষ্ঠীৰ এগৰাকী সন্তান লেচেংগা গাঁৱৰ ৰত্নেশ্বৰ বৰাক তেখেতক 24 ঘণ্টা অকলি যোৱাৰ পাছতো আচলতে দোষী এই পৰ্যন্ত কয়াক্ত কৰিব নোৱাৰে অসম পুলিচে। আচলতে যিটো সময়ত অসম পুলিচে হওক, এইখন চৰকাৰে দমফালি মাৰি থাকে, উন্নয়নৰ কথা কয়, দুৰ্নীতিৰ কথা কয়, তেখেতসকলৰ যিটো আচলতে তেখেতসকলে যিমতে কাম কৰে, যিটো গতিত কাম কৰিছে বুলি যাতে বাৰম্বাৰ তেখেতে দমপালি মাৰি থাকে, সেই অসম পুলিচে, সেই চৰকাৰে কিন্তু 24 ঘণ্টা অকলি যোৱাৰ পাছতো দোষীক কিন্তু পৰ্যন্ত কিন্তু তেখেতসকলে ধৰিবলৈ সক্ষম হোৱা নাই। গতিকে এনে ক্ষেত্ৰত আমি জিলা প্ৰশাসনক আমি সকীয়াই দিছো, অসম চৰকাৰক সকীয়াই দিছো, বাৰুকুৰিবাসীৰ ৰাইজ কিন্তু এতিয়া সজাগ হৈছে। যদি 24 ঘণ্টাৰ পিছত যদি দোষীক যদি তেখেতসকলে কয়াক্ত কৰিব নোৱাৰে, তেতিয়াহ'লে সংগ্ৰাম অতি তীব্ৰতৰ হ'ব, প্ৰতিবাদ জংকিকভাৱে আন্দোলন কৰা হ'ব। ৰাইজ সচেতন হৈছে। ৰাইজ কিন্তু আৰু এটা কথা, যিগৰাকী হত্যা কৰা হৈছে ৰত্নেশ্বৰ বৰাক, অসম চৰকাৰে হওক, জিলা প্ৰশাসনে হওক, ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰক, অতি শীঘ্ৰে আচলতে ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি দেখিছো আচলতে আমাৰ জনগোষ্ঠীক, আমাৰ ভূমিপুত্ৰসকলক আচলতে এইখন চৰকাৰে মাহি মাৰি দৃষ্টিৰে চায়। আজি যদি অন্য জাতিৰ জনগোষ্ঠী হলহেঁতেন, চৰকাৰ প্ৰতিনিধি আহিল হয়, জিলা প্ৰতিনিধি আহিল হয়, বিধায়ক সংসদসকল আহিল হয়, তেখেতসকলক ৰাইজক সান্তনা দিবলৈ। আজি কিন্তু আমাৰ জনগোষ্ঠীটোৰ জনসংখ্যা কম হোৱাৰ বাবে, মৰাণ জনগোষ্ঠীটোৰ জনসংখ্যা কম হোৱাৰ বাবে আমাক কিন্তু তেখেতসকলে মাহি মাৰি দৃষ্টিৰে চায়। এনেকৈ সহ্য কৰা নহব। ৰাইজ কিন্তু অশান্ত হৈছে। গতিকে বাৰুকীৰ ৰাইজ জাগিছে, পুনৰ এখন সংগ্ৰাম হব, আৰু সেই সংগ্ৰামখনৰ বাবে চৰকাৰখন সাজু হবলৈ, জিলা প্ৰশাসন সাজু হবলৈ অনুৰোধ জনালো। Any Times 24/7. Your news, your voice.